অসম চাহ জনজাতি মহিলা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে নিম্নতম মূল্যত ল'ব পাৰিব কম্পিউটাৰ প্ৰশিক্ষণ। অভাৱ হ'ব নোৱাৰিব বাধা। নিম্নতম মাচুলত এতিয়া কম্পিউটাৰ শিক্ষাৰ সুবৰ্ণ সুযোগ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ। শিক্ষাৰ ক্ষেত্ৰত এক প্ৰশংসনীয় আৰু যুগোপযোগী পদক্ষেপ গ্ৰহণ কৰিছে আটোৱা কেন্দ্ৰীয় সমিতিয়ে। ধনৰ অভাৱত যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ শিক্ষাৰ পৰা বঞ্চিত নহয়, সেই লক্ষ্যৰে শুভাৰম্ভ কৰা হৈছে নতুন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। 1 মাৰ্চত মৰিয়নি লোকনাথ বিবাহ ভৱনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় শ্বহীদ মাংৰি ওৰাং কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন কাৰ্যসূচী। চাহ জনজাতি মহিলা সমিতি আৰু চাইবাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ সহযোগত এই উদ্যোগ গ্ৰহণ কৰা হৈছে। একেবাৰে নিম্নতম মাচুলত কম্পিউটাৰ প্ৰশিক্ষণৰ ব্যৱস্থা উপলব্ধ কৰা হৈছে এই কেন্দ্ৰত। উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে ধনৰ অভাৱত বহু ছাত্ৰ ছাত্ৰী আজিও ডিজিটেল শিক্ষাৰ পৰা আঁতৰি আছে। সেই সামাজিক বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ লোৱা হৈছে। অনুষ্ঠানত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সমিতিৰ সভাপতি জগদীশ বৰাইক, আটোৱাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী প্ৰিয়া চাহু, সম্পাদিকা জ্যোতি কুশল দাস আৰু অন্যান্য বিষয়ববীয়াসকল। লগতে যোৰহাট জিলা আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি সম্পাদকসকলো উপস্থিত থাকে। হয়, আজি আমি অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চাইবাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ সহযোগত আমি শ্বহীদ মাংৰি ওৰাং কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আজি প্ৰশিক্ষাৰ্থীসকলৰ নাম পঞ্জীয়নৰ শুভাৰম্ভণি কৰিছোঁ। আৰু হয়, এই বিষয়ে আমি প্ৰায় এবছৰমান আগৰ পৰাই চিন্তা কৰি আছিলোঁ, যিহেতু আমাৰ চাহ জনগোষ্ঠী, বিশেষকৈ চাহ জনগোষ্ঠী অঞ্চলৰ বহুত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ শিক্ষা মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন কৰাৰ পিছত তেওঁলোকে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে নিজৰ অৰ্থৰ অভাৱৰ বাবে। সেয়েহে আমি একেবাৰে ন্যূনতম মূল্যত তেওঁলোকক কেনেধৰণে আমি কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিম, ইয়াৰ বিষয়ে বহুত চিন্তা চৰ্চা কৰি থকা হৈছিলে আমাৰ। কিন্তু বিশেষভাৱে মই আজি আপোনালোকৰ থ্ৰুদি মই ধন্যবাদ জনাম চাইবাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ স্বত্বাধিকাৰী আৰু লগতে ভেলুগুৰি চাহ বাগিচাৰ মৰিয়নিৰে বাসিন্দা আমাৰ শ্ৰদ্ধাৰ নিতেশ পাণ্ডে ডাঙৰীয়াক, কাৰণ তেখেতে আমাক সন্মুখৰ পৰা এই সুযোগটো আৰু দিহা পৰামৰ্শ আগবঢ়োৱাৰ বাবে আৰু তেখেতৰ সহযোগতে আৰু তেখেতৰ দ্বাৰাই প্ৰস্তুত এই পাঠ্যক্ৰমটি আমি 3 মহীয়া আৰু 6 মহীয়া কম্পিউটাৰ প্ৰশিক্ষণ আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিম। যিবিলাকে বৰ্তমান পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে আছে নে যিবিলাক পঢ়া বাদ দিলে তেওঁলোকৰ কাৰণে? তেওঁলোকেও গ্ৰহণ কৰিব পাৰিব। মেট্ৰিক পাছ কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু যিসকলে হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন কৰি এনেই ঘৰতে বহি আছে, তেওঁলোকেও কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। তেওঁলোকৰ ডিপ্ল'মা কৰ্চো আছে, তেওঁলোকে এইখিনি শিক্ষা গ্ৰহণ কৰিব পাৰিব। বৰ্তমান আমাৰ চাহ জনজাতি ছাত্ৰাবাসো আছে আৰু মৰিয়নি কলেজ, আমাৰ মৰিয়নি কলেজৰ আমাৰ অধ্যক্ষ মহোদয়ৰ লগত আমাৰ ইতিমধ্যে কথা চলি আছে আৰু তেওঁলোকে আমাক এই সুবিধাকণ কৰি দিছে যে তেওঁলোকৰ এটা কম্পিউটাৰ লেব এটাই আছে, তাত আমাক প্ৰশিক্ষণ প্ৰদান কৰা তেখেতে আমাক কথাটো আগবঢ়াইছে। আমাৰ 15 তাৰিখ মানৰ পৰা, মাৰ্চৰ 15 তাৰিখৰ পৰা আমি কম্পিউটাৰ শিক্ষা আৰম্ভ কৰিম। আৰু এইটো বৰ্তমান মৰিয়নিতে আছে নে অসমত যিকোনো প্ৰান্ততে ব্যৱস্থাটো হয়? হয়, আমি অসম চাহ জনজাতি মহিলা সমিতি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ প্ৰায় 10খন জিলাত আমি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিম। ইয়াৰে প্ৰথম প্ৰশিক্ষণ কেন্দ্ৰটি আমি মৰিয়নিৰ পৰা আৰম্ভণি কৰিব ওলাইছোঁ যোৰহাটৰ, আৰু পৰ্যায়ক্ৰমে আমি আমাৰ মহিলা সমিতিৰ যিখিনি শাখা আছে সমূহ শাখালৈ আমি সম্প্ৰসাৰিত কৰি যাম। অসম চাহ জনজাতি মহিলা সমিতি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চাইবাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ সহযোগত আমাৰ আজি মৰিয়নিৰ লোকনাথ বিবাহ ভৱনৰ প্ৰেক্ষাগৃহত আজি আমাৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ যি ৰেজিষ্ট্ৰেশ্যনি প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈ গৈছে। বাকী 10খন জিলাত আমাৰ অতি শীঘ্ৰেই আৰম্ভ হ'ব। আমাৰ আচলতে আধুনিক তথ্য প্ৰযুক্তিৰ যুগত আমাৰ চাহ জনগোষ্ঠীৰ লগতে আমি চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীসকলৰ মাজতে এই সীমাবদ্ধ ৰখা নাই। কম্পিউটাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আমি এইটো অপেন ফৰ অল কৰিছোঁ। গতিকে তথ্য প্ৰযুক্তিৰে সমৃদ্ধ হৈ আমাৰ চাহ জনগোষ্ঠীৰ লগতে আমাৰ মহিলাসকল, যুৱতীসকল ওলাই আহি পিনে তেওঁলোকে বৰ্তমান যিহেতু AI ৰ যুগ, গতিকে নিজকে সময়ৰ সোঁততে আগবঢ়াই নিয়াটো অত্যন্ত প্ৰয়োজনীয়। গতিকে এইসমূহ উদ্দেশ্য আগত ৰাখি আমাৰ যি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আমি শুভাৰম্ভণি অতি শীঘ্ৰেই কৰিবলৈ আৰম্ভ কৰিম। গতিকে সমূহ ৰাইজ আৰু লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আমাৰ সহযোগিতা তেওঁলোকৰো আছে। এই ক্ষেত্ৰত আমাৰ বিশেষকৈ আমাৰ সাধাৰণ সম্পাদিকা ডাঙৰীয়ানে বিশেষ উদ্যোগ লৈছে। ইয়াৰ লগে লগে মই তেওঁলোকো ধন্যবাদ জনাইছোঁ। আমাৰ যাতে প্ৰত্যেকটো জিলাৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰ সাফল্যৰ ৰূপত সজ্জিত হয় আৰু প্ৰত্যেকটো ক্ষেত্ৰতে যাতে প্ৰশিক্ষাৰ্থীসকল আহি উপস্থিত হৈ আমাৰ পৰা শিক্ষাৰ্থীসকলে গ্ৰহণ কৰে কম্পিউটাৰ শিক্ষা, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি
অসম চাহ জনজাতি মহিলা সমিতি চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি ভগ্নী সংগঠন আৰু আমি দুয়োটা সংগঠনে চাহ জনগোষ্ঠীৰ শৈক্ষিক সামাজিক সাংস্কৃতিক ইত্যাদি সকলো দিশত আগবঢ়াই লৈ যোৱাৰ যিখিনি আমাৰ কাৰ্যপন্থা আগবঢ়াই গৈ আছোঁ আৰু এই ক্ষেত্ৰত চাহ জনজাতি মহিলা সমিতিও সমান্তৰালভাৱে নিজৰ দায়িত্ব পালন কৰি গৈ আহিছে। আজি এটা বিশেষ দিন অসম চাহ জনজাতি মহিলা সমিতিৰ আৰু চাইবাৰ এজ এডুকেশ্যন প্ৰগ্ৰেমৰ যিটো যুটীয়া উদ্যোগত চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ এটা উদ্দেশ্যেৰে প্ৰায় অসমৰ 10টামান জিলাত শ্বহীদ মাংগ্ৰি মেম কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ স্থাপিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম্পিউটাৰ এডুকেশ্যন প্ৰদান কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে, এটা আদৰণীয় পদক্ষেপ। আৰু আমি আশা ৰাখিছোঁ যে তেওঁলোকৰ এই পদক্ষেপৰ জৰিয়তে চাহ জনগোষ্ঠী উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম্পিউটাৰ শিক্ষাটোৱে নিশ্চিতভাৱে তেওঁলোকৰ শিক্ষা জগতত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এক উজ্জ্বল ভৱিষ্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আজি যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিটো সময়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যিটো এটা কাল, এইটো সময়ছোৱাত নিশ্চিতভাৱে চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব আৰু চাহ জনজাতি মহিলা সমিতিৰ এই মহান পদক্ষেপটোৱে এটা সফলতা লাভ কৰিব, তাকে আমি আশা ৰাখিছোঁ। চাহ জনজাতি ছাত্ৰ সন্থাই যিহেতু বিভিন্ন সময়ত চাহ শ্ৰমিকৰ মজুৰি 351 টকা নাইবা 551 টকা বৃদ্ধিৰ বাবে আন্দোলন কৰি আহিছিলে, কিন্তু দেখা গৈছে বৰ্তমান চৰকাৰখনে মাত্ৰ 30 টকাহে এটা বৃদ্ধি কৰিছে। ইয়াৰ ওপৰত আপুনি কি ক'ব? নিশ্চিতভাৱে আচলতে 30 টকা বৰ্তমান যিটো বঢ়াইছে, শ্ৰমিকে পাবলগীয়া ধন 30 টকা বঢ়াইছে, শ্ৰমিকে ল'ব লাগিব আৰু লৈছে। মূল কথা হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি দীঘলীয়া সময়ৰ পৰা এটা দাবী কৰি আহিছোঁ যে ভাৰতৰ বিভিন্ন যিসমূহ উদ্যোগ আছে বা প্ৰতিষ্ঠান আছে, এইবিলাকত আচলতে এক সংজ্ঞাপূৰ্ণ যিটো নেকি ডেফিনেশ্যন থকা এটা ৱেজ মজুৰি প্ৰদান কৰে। আমাৰ বাগিচাৰ চাহ শ্ৰমিকসকলক যিটো মজুৰি প্ৰদান কৰা হৈছে, ইয়াৰ কোনো ডেফিনেশ্যন নাই, ইয়াৰ কোনো সংজ্ঞা নাই, কোনো বিজ্ঞানসন্মত বা আইনগতভাৱে আচলতে প্ৰদান কৰা হোৱা নাই। চাহ শ্ৰমিকসকলৰ মাজত আৰু মালিক পক্ষসকলৰ মাজত অকল দ্বিপাক্ষিক চুক্তিৰ ভিত্তিত আচলতে চাহ শ্ৰমিকসকলক তেওঁলোকক আচলতে মজুৰি প্ৰদান কৰা হয়। এই চৰকাৰ যিটো বিজেপি যেতিয়া আহিছিলে, তেখেতলোকে ৱেজ বৰ্ড গঠন কৰিছিলে আৰু ৱেজ বৰ্ড গঠন কৰাৰ এটাই উদ্দেশ্য আছিল যে চাহ শ্ৰমিকসকলক বিজ্ঞানসন্মতভাৱে মজুৰি প্ৰদান কৰাৰ যিটো ব্যৱস্থা আইনগতভাৱে তাৰ কৰা, কিন্তু বৰ্তমান চৰকাৰ বিফল হ'ল। আৰু আমি এতিয়াও আশা ৰাখিম যে চাহ শ্ৰমিকসকলক আচলতে মিনিমাম ৱেজ এক্ট 1948 মতে যিটো আইনগতভাৱে এটা নিয়মিতভাৱে যিটো এটা সংজ্ঞাপূৰ্ণ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা আৰু নিৰ্ধাৰিত কৰা চাহ শ্ৰমিকসকলক মজুৰি প্ৰদান কৰিব লাগিব, এই কথাটো নিশ্চিত। আৰু এই ধাৰাবাহিকতাৰে যিটো সংগ্ৰাম, আমাৰ দাবী নিশ্চিতভাৱে চৰকাৰৰ প্ৰতি আমাৰ থাকিব। যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, আপোনালোকৰ কিবা ভূমিকা থাকিব নেকি চাহ শ্ৰমিকক সজাগ কৰাৰ বা কিবা আপোনালোকৰ ছাত্ৰ সন্থাৰ পৰা কিবা নিৰ্দেশনা থাকিব নেকি? ইতিমধ্যে আমি দেখিছোঁ যে বিগত সময়ছোৱাত যিদৰে চাহ জনগোষ্ঠীৰ লোকসকলে কংগ্ৰেছক দিছপুৰত অধিষ্ঠিত কৰিছিলে, আমি নিজে দেখিছোঁ তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনত গোটেই চাহ জনগোষ্ঠীৰ ৰাইজে বিপুলভাৱে সমৰ্থন আগবঢ়োৱাৰ ফলত আচলতে চাহ জনগোষ্ঠীৰ লোকসকলৰ এই সমৰ্থনৰ ফলত তৰুণ গগৈ ডাঙৰীয়া 3টা কাৰ্যকাল, আচলতে 15টা বছৰ কাৰ্যকাল তেওঁলোকে চলাইছিলে। সেই সময়ত চাহ জনগোষ্ঠী কেইবাগৰাকী প্ৰতিনিধি আচলতে বিধানসভাত অধিষ্ঠিত হ'বৰ কাৰণে সক্ষম হৈছিলে। সেই সময়ৰ যিবিলাক কাম কাজ যিখিনি আমি দেখিছোঁ, কিন্তু চাহ জনগোষ্ঠীৰ প্ৰতি সেইখন চৰকাৰে যিধৰণে কাম কৰিব লাগিছিল, আৰু মূলতে আমি দেখিছিলোঁ আমাৰ মূল দাবী যেনেকৈ জনজাতিকৰণৰ যিটো মৰ্যাদা প্ৰদান, চাহ শ্ৰমিকসকলক ভূমি পট্টা, দৈনিক মজুৰি, চাহ জনগোষ্ঠী উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰা, নিবনুৱাসকলৰ সমস্যা সমাধান কৰা, এইবিলাকৰ ক্ষেত্ৰত কিন্তু বিগত চৰকাৰখিনি আচলতে কৰিব নোৱাৰিলে। বিজেপি চৰকাৰ আহিল, সেই সময়ত এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে জনগোষ্ঠীটোৰ বিশেষকৈ জনজাতিকৰণৰ মৰ্যাদা আচলতে প্ৰদান কৰিব, কিন্তু আজি তাৰিখতো যিটো প্ৰতিবেদন দাখিল কৰিলে বৰ্তমান চৰকাৰ, সেই প্ৰতিবেদনক লৈ আমি সৰ্বমুঠে একেবাৰে সন্তুষ্ট নহয়। আমাৰ মূল দাবী আছে যে চাহ জনগোষ্ঠীৰ যিখিনি
108টাতকৈ অধিক যিসকল জাতি সমাজ আছে সকলোকে সামৰি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। ST ভেলী বুলি যিটো প্ৰদান কৰিবলৈ লৈছে, ST ভেলীত বহু আখোৱা আছে, এই আখোৱাখিনি আচলতে নাইকিয়া কৰি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। দ্বিতীয়তে চাহ শ্ৰমিকসকলক যিটো ভূমি পট্টা প্ৰদান কৰাৰ যিটো ইতিমধ্যে আমি দেখিছোঁ যে প্ৰপত্ৰ বিতৰণ কৰা বা ইত্যাদি মালিক পক্ষৰ আচলতে কোৰ্টতে দ্বাৰস্থ হৈছে আৰু চৰকাৰৰ শ্ৰম বিভাগে ইতিমধ্যে তেওঁলোকক আচলতে মালিক পক্ষসকলক ইতিমধ্যে বাধ্য কৰাব পৰা নাই। যদি চাহ শ্ৰমিকসকলক কিন্তু ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত যদি চৰকাৰখন বিফল হয়, নিশ্চিতভাৱে ইয়াৰ প্ৰতিৰোধ ৰাইজে দিব। অন্যহাতে চাহ জনগোষ্ঠী লোকসকলৰ যিটো অন্যান্য সমস্যা আছে, সেই সমস্যাখিনিৰো সমাধানৰ ওপৰত নিশ্চিতভাৱে ৰাইজে দৃষ্টি ৰাখিছে। আৰু এটা আমি কথা ক'ব বিচাৰিম, যিহে নেকি বিগত দিছপুৰত 10টা বছৰ বিজেপি চৰকাৰক অধিষ্ঠিত কৰা হৈছে, এই সময়ছোৱাত আমি দেখিছোঁ যে চাহ জনগোষ্ঠীৰ লোকসকলৰ এটা বিপুল সমৰ্থনৰ ফলতহে আজি বিজেপি চৰকাৰ অধিষ্ঠিত হৈ আছে। এটা কাৰ্যকালত আচলতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, পৰৱৰ্তী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এতিয়া চৰকাৰ চলি আছে। আমি আশা ৰাখিম যে যিহে নেকি চাহ জনগোষ্ঠীৰ লোকসকলে এটা বিপুল সমৰ্থন আগবঢ়াইছে, কিন্তু বিধানসভাত যি ধৰণে আচলতে আমাৰ শক্তি থাকিব লাগে, যি ধৰণে প্ৰতিনিধি থাকিব লাগে, যিমানটো আমাৰ হয়তো MLA হ'ব লাগে, সিমান তাতোতকৈ কম আছে। আৰু গোটেই চাহ জনগোষ্ঠীৰ সমস্ত সমৰ্থন আদায় কৰি যিহে নেকি চৰকাৰ গঠন হয়, সেই ক্ষেত্ৰত আমি লক্ষ্য ৰাখিছোঁ নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজত এটা বিবেচনা আৰু চৰ্চা আৰম্ভ হৈছে যে বৰ্তমান 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি কিমান আচলতে দলসমূহে প্ৰদান কৰিব। যিসমূহ নিশ্চিতভাৱে দল প্ৰদান কৰিব, নিশ্চিতভাৱে এই চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমিকা তাত লক্ষণীয় হ'ব। আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাওঁ, দাবীও জনাব বিচাৰোঁ, বিশেষকৈ শাসক দলক, শাসকীয় যিটো ব্যৱস্থা আছে বা বিৰোধী পক্ষ আছে, যিকেইটা চাহ জনগোষ্ঠীৰ লোকসকলক যদি গুৰুত্ব প্ৰদান নহয়, এই জনগোষ্ঠীটো ৰাজনৈতিকভাৱে হয়তো আগবাঢ়ি যাব নোৱাৰিব। কিন্তু বৰ্তমান প্ৰেক্ষাপটত আমি দেখিছোঁ যে দিনে দিনে চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো ৰাজনীতিক অধিকাৰ খৰ্ব কৰা আমি ইতিমধ্যে দেখি আছোঁ। ডিব্ৰুগড় লোকসভা সমষ্টি যিহে নেকি আটাইতকৈ শক্তিশালী চাহ জনগোষ্ঠীৰ এটা সমষ্টি হিচাপে বিবেচিত, তাত মিনিমাম আমাক 6টাকৈ হ'লেও যিসমূহ সমষ্টি চাহ জনগোষ্ঠীৰ মানে আচলতে মেজৰিটি আছে, তাত আচলতে প্ৰদান কৰিব লাগে, প্ৰক্ষেপ কৰিব লাগে। সেই একেদৰে আমাৰ যোৰহাট লোকসভা সমষ্টিটো আমি আশা কৰোঁ যে আৰু শিৱসাগৰ নিচিনা জিলাত নাজিৰা, সোণাৰী এইবিলাক সমষ্টিসমূহত চাহ জনগোষ্ঠীৰ এটা বহল জনবহুলতা এটা সমষ্টি, এইবিলাকত চাহ জনগোষ্ঠীৰ বিশেষ ভূমিকা আছে। গোলাঘাটতো প্ৰায় 3টা সমষ্টি আছে, তাত চাহ জনগোষ্ঠীৰ আছে। খুমটাই, সৰুপথাৰ নাইবা বোকাখাট কোনো এটা চাহ জনগোষ্ঠী নাই, কলিয়াবৰত নাই। নৰ্থ বেংকতো আমি দেখিছোঁ যে যিসমূহ জিলা আছে, শোণিতপুৰ, বিশ্বনাথ জিলা বা লখিমপুৰত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা আমি তেনেকৈ দেখা নাই বৰ্তমান সময়ত। আৰু সেইকাৰণে যিসকল চাহ জনগোষ্ঠীয় নেতাকৰ্মী বিভিন্ন দলত আছে, তেওঁলোকে আশাবাদী যে যিসমূহ দলে আচলতে চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰক্ষেপ কৰি পেলাই ৰাজনীতিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰখিনি প্ৰদান কৰাৰ নিশ্চিতভাৱে চৰকাৰ, শাসক পক্ষই হওক বা এনেকুৱা ধৰণৰ এটা ব্যৱস্থা নিশ্চিতভাৱে দাবী কৰা হৈছে বা ৰাইজে এইটো আলোচনা কৰিছে। আৰু নহ'লে চাহ জনগোষ্ঠী ৰাইজে 2026 চনৰ যিটো বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে তেওঁলোকৰ এটা ইতিবাচক চিন্তাৰেহে ভোটদান কৰিব, এইটো কথা নিশ্চিত। মৰিয়নিৰ পৰা সূৰ্যদাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।